বন্ধুসকল নমস্কাৰ। শেহতীয়াকৈ কৰ্মচাৰীসকলৰ বাবে ফাইনান্স মিনিষ্ট্ৰীৰ ফালৰ পৰা এটা নতুন আৰু গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ হৈছে। জনাবলৈ লৈছোঁ চাওক, অৰ্থাৎ যিসকল কৰ্মচাৰীয়ে NPSৰ অধীনত অৱসৰ ল'ব তেওঁলোকৰ বাবে শেহতীয়াকৈ এই আপডেটটো ফাইনান্স মিনিষ্ট্ৰীৰ ফালৰ পৰা প্ৰকাশ হৈছিলে আৰু আপোনালোকৰ সন্মুখত মই মূল যিখন অফিচ মেমৰেণ্ডাম সেই অফিচ মেমৰেণ্ডামখন দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু এই গুৰুত্বপূৰ্ণ যি অফিচ মেমৰেণ্ডামখন প্ৰকাশ হৈছিলে, প্ৰকাশ হোৱাৰ তাৰিখটো হ'ল 31/7/2026 আৰু ইয়াতে তেওঁলোকে উল্লেখ কৰিছে। চাওক, আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ যত্ন কৰিছোঁ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনান্স, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ, চেণ্ট্ৰেল পেঞ্চন একাউণ্টিং অফিচ। নিশ্চয়কৈ গম পাইছে, এখন অতি গুৰুত্বপূৰ্ণ অফিচ মেমৰেণ্ডাম বুলি ক'ব পাৰি। আৰু ইয়াতে আপোনালোকে ছাবজেক্টটো মন কৰিব, ছাবজেক্টটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় সামৰি ছাবজেক্টটো তেওঁলোকে উল্লেখ কৰিছে। ইয়াতে উল্লেখ কৰিছে প্ৰচিডিঅ'ৰ ফৰ এলটমেণ্ট অফ ৰেগুলাৰ PPO নাম্বাৰ এগেইনষ্ট প্ৰভিজনেল পেঞ্চন পে'মেণ্ট অৰ্ডাৰ নাম্বাৰ ইন ৰেচপেক্ট অফ NPS এয়াৰ পেঞ্চন কেছেছ ৰিগাৰ্ডিং। আৰু এই গুৰুত্বপূৰ্ণ যিখন চাৰ্কুলাৰ প্ৰকাশ হৈছিলে, এই চাৰ্কুলাৰখনত তেওঁলোকে যিখিনি কথা উল্লেখ কৰিছে জনাবলৈ লৈ আছোঁ। চাওক, যিখন যোৱা 31 জুলাই 2026 তাৰিখে প্ৰকাশ কৰিছিলে, তেওঁলোকে ইয়াতে উল্লেখ কৰিছে যে NPS এয়াৰ পেঞ্চন কেছৰ ক্ষেত্ৰত প্ৰভিজনেল পেঞ্চন পে'মেণ্ট অৰ্ডাৰ বা PPPO নাম্বাৰৰ বিপৰীতে ৰেগুলাৰ PPO নাম্বাৰ এলটমেণ্ট কৰাৰ নতুন ব্যৱস্থা কৰা হৈছে। এই বিষয়টো সেইসকল চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ যিসকলৰ বৰ্তমান সময়ত মৃত্যু বা ডিজেবিলিটিৰ কাৰণে NPSৰ অধীনত তেওঁলোকে পেঞ্চনৰ বাবে আবেদন কৰিছে। আগতে এই ধৰণৰ পেঞ্চন কেছত PPO নাম্বাৰ জাৰি কৰা হৈছিল। এতিয়া CPAO পৰ্টেল এটা নতুন ইউটিলিটি উপলব্ধ কৰা হৈছে। এই ইউটিলিটি ব্যৱহাৰ কৰি PAO আগতে জাৰি কৰা যি PPPO নাম্বাৰৰ বিপৰীতে ৰেগুলাৰ PPO নাম্বাৰ এলট কৰিব পাৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই ৰেগুলাৰ PPO নাম্বাৰ এলটমেণ্টৰ কামটো PAOয়ে CPAOয়ে অৰ্থাৎ পেঞ্চন প্ৰচেছিং অফিচলৈ পেঞ্চন কেছ মাইগ্ৰেশ্যন কৰাৰ আগতে সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ পাছতহে পেঞ্চন পে'মেণ্টৰ পৰা অথৰাইজ পেঞ্চন ডিছবাৰ্জিং বেংকলৈ মাইগ্ৰেট কৰাৰ প্ৰক্ৰিয়া আগবঢ়োৱা হ'ব। যদি আমি অফিচ মেমৰেণ্ডামখনৰ যিখিনি ভিতৰৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আমি সেইখিনি যদি আমি চমুকৈ জানিবলৈ চেষ্টা কৰোঁ, তেনেহ'লে বৰ্তমান সময়ত কৰ্মচাৰীসকলৰ বাবে এই অফিচ মেমৰেণ্ডামখনৰ উদ্দেশ্য হৈছে NPS এয়াৰ পেঞ্চন কেছ সোনকালে প্ৰচেছ কৰা, PPPOৰ বিপৰীতে ৰেগুলাৰ PPO নাম্বাৰ প্ৰদান কৰা, CPAOৰ পৰা অথৰাইজ বেংকলৈ পেঞ্চন পে'মেণ্ট মাইগ্ৰেশ্যন সহজ কৰা, পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰে যাতে পেঞ্চন পে'মেণ্টত অযথা বিলম্ব বা অসুবিধাৰ সন্মুখীন নহয় সেইটো নিশ্চিত কৰা। এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি। বৰ্তমান সময়ত যিসকল কৰ্মচাৰীয়ে NPSৰ অধীনত অৱসৰ ল'ব তেওঁলোকৰ বাবে শেহতীয়াকৈ বিত্ত বিভাগৰ পৰা যিখন গুৰুত্বপূৰ্ণ অফিচ মেমৰেণ্ডাম প্ৰকাশ হৈছিলে, আপোনালোকক ইয়াৰ ভাঙনি কৰি অসমীয়া অনুবাদটো জনাবলৈ যত্ন কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বা পেজটো ফ'ল' কৰি দিব। আগলৈকো এনেকুৱা আজিৰ দৰে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ পাই থাকিবলৈ সক্ষম